নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যাৰ পুৰণা ফিজ দিব না পুৰণা কনসালটেন্সি নোজোৱাকৈ ঘৰ থাকি এপ্লাই কৰি দিব পাৰিব সমনস্তনকৈ ভিডিওটো ষ্টাৰ্ট কৰিছো সদায় খালি গুগলত হে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদা আপোনালোক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি দিব পাৰিব আজি আপোনালোকৰ আহিছে ফাৰ্মাচিউটিকেল কোম্পানী ভেকেন্সি মেডিচিন কোম্পানী ভেকেন্সি ভালেমান আছে বেংকৰ ভেকেন্সি পাই যাব এইচডিএফসি বেংকৰ ভেকেন্সি খালি অলপমান ধৈৰ্য ধৰি ভিডিওটো চাওক গোটেইবোৰ ইনফৰমেশ্যন পাই যাব এইবোৰ ভেকেন্সি চাই ল'ব পাৰে যদি লাষ্ট ডেট যোৱা নাই অল আসাম প্ৰাইভেট জব ভেকেন্সি আসাম নিউ প্ৰাইভেট জব ডিসেম্বৰ মাহৰ প্ৰাইভেট জব যদি ইন্টাৰেষ্টেড হলে আমাৰ ৱেবছাইটটো ভিজিট কৰিলে গোটেইবোৰ ইনফৰমেশ্যন পাই যাব আজি আপোনালোকৰ আহিছে ফাৰ্মাচিউটিকেল কোম্পানী ভেকেন্সি আৰু লাষ্ট ডেট আছে আপোনালোকৰ 15 লাষ্ট ডেট নহয় ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ কাৰণে যাব পাৰিব 15 ডিসেম্বৰ ফোন নম্বৰ দিয়া থাকিব ইন্টাৰভিউ লোকেশন দিয়া থাকিব সম্পূৰ্ণ ভিডিওটো চালে গোটেইবোৰ ইনফৰমেশ্যন পাই যাব প্ৰথম ভেকেন্সি লৈজন প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ পৰা ভেকেন্সি ডাটা এন্ট্ৰি অপাৰেটৰ টিটিপি অপাৰেটৰৰ ভেকেন্সি আৰু এটোখনে এমএস এক্সেল জানিব লাগিব ফাংচন যেনেকুৱা আপোনালোকৰ এস প্লট ভি প্লট এইবোৰ জানিব লাগিব এক্সপাৰ্টাইজ হ'ব লাগিব ক্ৰিয়েটিং আৰু মেইনটেইনিং ডাটাবোৰ আৰু ভাল এটা নলেজ হ'ব লাগিব ডাটা ভ্যালিডেশনৰ ওপৰত ফৰ্মেটিক টেকনিকৰ ওপৰত কমফৰ্টেবল হ'ব লাগিব ডাটা এনালাইজ কৰিবৰ কাৰণে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ গ্ৰেজুৱেচন লগতে আপোনালোকৰ যদি ডিসি বা পিজিডিসি আছে কম্পিউটাৰ তিতা এপ্লাই কৰিব পাৰিব যদি বিসি আছে তিতাও পাৰিব সো আপোনালোকৰ কোৱালিফিকেশন মই কৈ দিলো ইন্টাৰেষ্টেড হলে ইমেইল আইডি দিয়া আছে খালি কোনটা পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দি আপোনালোকৰ 14 ডিসেম্বৰ আগতে এপ্লাই কৰি দিয়ক আৰু জাক অৰিজিনাল কপিখন লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰিলে পাই যাব অলপমান পিছত এটা আপডেটটো দি দিম সেই কাৰণে যদি কোনোবাই জয়েন কৰা নাই আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব তাতে মই আপডেটবোৰ দি থাকিম আৰু ফোন নম্বৰটো দিয়া যাব তাতে সেইটো কাৰণে জয়েন কৰি থব নে ভেকেন্সি এইচডিএফসি বেংকৰ ভেকেন্সি ৰিলেশনশিপ অফিচাৰ ভেকেন্সি সেইটো কাৰণে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ গ্ৰেজুৱেচন লাগিব লগতে 1 ইয়াৰ অভিজ্ঞতা লাগিব লোকেশন কেটা ভাল আছে বঙাইগাঁও কোকৰাঝাৰ বিলাসীপাৰা বৰপেটা সো এইটো কাৰণে ইমেইল আইডি তলত দি আছে 11 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক আৰু যাক অৰিজিনাল কপিখন লাগে টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে মেইল কৰিব পাৰে নে ভেকেন্সি যোনটো আপোনালোক থাম্বনেইলত দেখা পাইছে ফাৰ্মাচিউটিকেল কোম্পানীৰ ভেকেন্সি এইটো ভেকেন্সিটো হয় এক্ৰছ আসাম অল ওভাৰ আসামৰ ভেকেন্সি এৰিয়া সেলছ মেনেজাৰ মেডিকেল ৰিপ্ৰেজেন্টেটিভ আৰু জুনিয়ৰ একাউন্টছ মেনেজাৰ এৰিয়া সেলছ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেচন মেডিকেল ৰিপ্ৰেজেন্টেটিভৰ কাৰণে গ্ৰেজুৱেচন বা কিবা 12 পাছ লৈ ল'ব হেতু কাৰণে ফোন কৰি ল'ব আৰু জুনিয়ৰ একাউন্টছ অফিচাৰৰ কাৰণে বিকম বা এমকম পাছ বা সি ইন্টাৰ্ন হলে এপ্লাই কৰিব পাৰিব লোকেশনল হোটেল ভিভান্ডা ইন্টাৰভিউটো হ'ব বাকি অল ওভাৰ আসামৰ ভেকেন্সি আছে লেখাই আছে 15 ডিসেম্বৰত হ'ব ইন্টাৰভিউ ফোন নম্বৰ দি আছে ইমেইল আইডি দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে নে ভেকেন্সি অটোমোবাইল শ্বৰুম এখনৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে সেলছ এক্সিকিউটিভৰ ভেকেন্সি এটো কাৰণে মেল ফিমেল দুটা এপ্লাই কৰিব পাৰে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ গ্ৰেজুৱেচন লগতে মিনিমাম 2 বছৰ এটা অভিজ্ঞতা লাগিব আৰু ৰিসেপশনিষ্টৰ কাৰণে ফ্ৰেছাৰ্ছ বা এক্সপেৰিয়েন্স হলে এপ্লাই কৰিব পাৰে বৰবাৰী গুৱাহাটীৰ পৰা ভেকেন্সি ৰিসেপশনিষ্টৰ কাৰণে গ্ৰেজুৱেচন বা 12 পাছ হলে হৈ যাব লাগে আৰু ফোন কৰি ল'ব 10 ডিসেম্বৰৰ ভিতৰত নে ভেকেন্সি লিজম নে ভেকেন্সি আপোনালোকৰ ইংলিশ ফেকাল্টিৰ ভেকেন্সি ভিজন কিউ ইনষ্টিটিউট গুৱাহাটীৰ পৰা ভেকেন্সি ইংলিশ ফেকাল্টিৰ কাৰণে বিএ ইন ইংলিশ কৰা হ'ব লাগিব বা এমএ ইন ইংলিশ কৰা হলে হ'ব কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে নে ভেকেন্সি আপোনালোকৰ ৰিকুৱাৰ্ড এবেকাস মাষ্টাৰ ট্ৰেইনাৰ ভেকেন্সি ফুল টাইম পাৰ্ট টাইম ফৰ লিডিং ব্ৰেণ্ড ইমেইল আইডি দি আছে হোৱাটছএপ নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে মেথছত বিএসসি কৰা হ'ব লাগিব নে ভেকেন্সি দুজন ডাটা এন্ট্ৰি অপাৰেটৰ ভেকেন্সি 4 বছৰ অভিজ্ঞতা থকা এমএস অফিচত এডভান্স এক্সেল জানিব লাগিব ইমেইল আইডি দি আছে 11 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি সেলছ এক্সিকিউটিভৰ ভেকেন্সি আৰু টিম লিডাৰৰ ভেকেন্সি এখন 2 হুইলাৰ ডিলাৰৰ পৰা ভেকেন্সি হাজোৱা কামৰূপ আৰু নগাঁৱৰ পৰা ভেকেন্সিটো আহিছে আপোনালোকৰ আৰু গ্ৰেজুৱেচন হলে এপ্লাই কৰিব পাৰিব ইমেইল আইডি দি আছে ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে কিবা যদি ডাউট বা সুধিবলগীয়া আছে আৰু ইমেইলৰ থ্ৰু যেতিয়া চাকৰিবোৰ এপ্লাই কৰে এটা কথা মনত ৰাখিব হেডিঙত খালি সাবজেক্টত লিখি দিব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে নহলে কিটো ইন্টাৰভিউ কাৰণে মাতা নহয় হেতু কাৰণে যদি ইন্টাৰভিউ যাব খুজে হেডিঙত খালি লিখি দিব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে বহুতে নিলেখে হেতু কাৰণে মই সদায় এটো ভিডিওত কৈ থাকো এটা কথা মনত ৰাখিব নে ভেকেন্সি এখন ৰেপুটেটেড ফাৰ্মৰ পৰা ভেকেন্সি ছাত্ৰীবাৰী গুৱাহাটীৰ ভেকেন্সি এটো মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি এটো কাৰণে 2 হুইলাৰখন হ'ব লাগিব ইন্টাৰেষ্টেড কেণ্ডিডেটজন ট্ৰেভেলিং কৰিব ইচ্ছুক হ'ব লাগিব নৰ্থ ইষ্ট ৰিজনৰ ফ্ৰেছাৰ্ছ কেন অলসো এপ্লাই আৰু এক্সেল এমএস অফিচ জানিব লাগিব ফ্লুয়েন্ট হ'ব লাগিব কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ গ্ৰেজুৱেচন কৰা হ'ব লাগিব
তলত হোৱাটছএপ নম্বৰ দি আছে হোৱাটছএপৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে হেডিঙত লিখি দিব নাপাহৰিব 11 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে 4জন পিয়নৰ ভেকেন্সি 10 পাছ কৰা হলে হ'ব বহুতে 10 পাছ জব বিচাৰি থাকে সো কোনোবা যদি আপোনালোকৰ চিনাকি আছে 10 পাছ জব বিচাৰি আছে শেয়াৰ কৰি দিব যাতে হিয়টো অলপ হলে সুবিধা হৈ যায় চাকৰি বিচৰাত আৰু দুজন আপোনালোকৰ মাৰ্কেটিং আৰু সেলছৰ ভেকেন্সি আছে গ্ৰেজুৱেচন লগতে 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব সেলছ ফৰ মাৰ্কেটিংৰ আগতে কাম কৰা কেন্দ্ৰীয়জন ফ্লুয়েন্ট হ'ব লাগিব ইংলিছ এছামিজ আৰু হিন্দী ল্যাঙ্গুৱেজত আৰু এজন আছে আপোনালোকৰ অপাৰেশন মেনেজাৰ এটো কাৰণে বেচেলৰ অফ হোটেল মেনেজমেন্ট কৰা হ'ব লাগিব আৰু 1 ইয়াৰ এটা অভিজ্ঞতা হ'ব লাগিব তেতিয়া এটো চাকৰি কাৰণে এলিজিবল হৈ যাব আৰু এপ্লাই কৰিব পাৰিব আৰু দুজন আপোনালোকৰ টি টেষ্টাৰৰ ভেকেন্সি এটো কাৰণে কোৱালিফিকেশন বা অৰ্হতা যদি ক'বলৈ যাও ডিপ্লোমা ইন টি মেনেজমেন্ট কৰা হ'ব লাগিব এক্সপেৰিয়েন্স হ'ব লাগিব মিনিমাম 1 ইয়াৰ এনেকুৱা নহয় কি খালি এক্সপেৰিয়েন্স পাৰিব ফ্ৰেছাৰ্ছ পাৰিব লিখাই আছে জব লোকেশন হ'ব আপোনাৰ গুৱাহাটী স্যালাৰি নেগোসিয়েবল হ'ব যেহেতু 4টা ভেকেন্সি আছে কোনটো পোষ্ট চাকৰি কৰিব খোজে হেটো মেনশন কৰি দিব নাপাৰিব ইমেইল আইডি দি আছে হেডিঙত সদায় মেনশন কৰি দিব যদি টি টেষ্টাৰ এপ্লাই কৰিব খোজে টি টেষ্টাৰ এপ্লিকেশন এপ্লাই ফৰ দা পোষ্ট অফ টি টেষ্টাৰ যদি অপাৰেশন মেনেজাৰ এপ্লিকেশন এপ্লাই ফৰ দা পোষ্ট অফ অপাৰেশন মেনেজাৰ বুলি লিখি দিয়ে মেইল কৰিব ইমেইল আইডি দি আছে 12 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি এটা কোম্পানীৰ পৰা ভেকেন্সি এনগেজ ইন মাল্টিপল বিজনেसेस required accounts officer tele operator এটোখানে বিকম এমকম পাস বা সি ইন্টাৰ্ন যদি কৰা হৈছে তেতিয়া পাৰিব লগতে টেলি জানিব লাগিব টেলি যদি এক্সপেৰিয়েন্স আছে টেলি ইআৰপি 9 তেতিয়া এপ্লাই কৰিব পাৰিব লোকেশনল গুৱাহাটী দিছপুৰ ইমেইল আইডি দি আছে এপ্লাই কৰি দিয়ক 2 দিনৰ ভিতৰতে লাষ্ট ডেট দিয়া নাই এতে আপোনালোকৰ 11 ডিসেম্বৰৰ ভিতৰত এটো এপ্লাই কৰি দিলে এপ্লাই কৰিব পাৰিব নেভিগেন্স আপোনালোকৰ আহিছে সিইসি অৰ্থাৎ কম্পিউটাৰ এডুকেশন সেন্টাৰ সানমাৰী সেন্টাৰ এটো আপোনালোকৰ সানমাৰী সেন্টাৰৰ পৰা আহিছে সফটওয়্যাৰ ফ্যাকাল্টিৰ ভেকেন্সি সফটওয়্যাৰ ফ্যাকাল্টিৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন বা প্লাস পিজিডিসি যদি কৰা আছে এপ্লাই কৰি দিব পাৰিব লগতে যদি বিসিএ বা পিজিডিসি আছে তিতেও পাৰিব সো এপ্লাই কৰি দিয়ক সো আজিলৈ মানে আৰু আগলৈ যদি ভিডিওত কি জব ভেকেন্সি বিচাৰি আছে মোক জনাব পাৰে কমেন্ট সেকশনত আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব যেটো মই ৰেগুলাৰ ভিডিও একিনি বনাব পৰা নাই অলপমান ব্যস্ততাৰ কাৰণে টেলিগ্ৰামত মই আপডেটবোৰ দি থাকিম যদি কোনোবাই জয়েন কৰা নাই কৰি থব তাতে আপডেট পাই থাকিব আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব